কি নমস্কাৰ, মোৰ নাম শৰৎ দাস আৰু মই আজি দেখুৱাম আমাৰ উত্তৰ গুৱাহাটী ৰংমহলৰ আঠগাঁও ল'ৰাসকলে বনাই থকা এখন খেলপথাৰ। যি সুন্দৰকৈ বনাইছে তেওঁলোকে খেলপথাৰখন মই দেখুৱাম তোমালোকক। এই খেলপথাৰখন ওচৰলৈ মই আহিছোঁ, মই দৃশ্যবোৰ দেখুৱাম এই খেলপথাৰখন কেনেকৈ বনাইছে তেওঁলোকে। ইয়াতে চাওক আপোনালোকে ষ্টেডিয়ামত এইফালে তেওঁলোকে কি কৰিছে, ৰাস্তাটো ধুনীয়াকৈ বনাই দিছে যাতে সৰু ল'ৰা ছোৱালী আহিলেও যাতে কোনো অসুবিধাৰ সন্মুখীন নহয়। নামি গৈ আছোঁ আৰু দেখুৱাম সম্পূৰ্ণ খেলপথাৰখন যিহেতু জমা হয়। তো তেওঁলোকে কি কৰি দিছে, এখন শাকো বনাই দিছে আৰু এই শাকপথাৰ চাবলৈ গ'লে এটা দৃশ্যটো খুব সুন্দৰ দৃশ্য। চাওক, এটা অনুমান কৰোঁগৈ তলেৰে পানী গৈ আছে, ত' এইফালে এখন পৰা আমি গৈ আছোঁ। তো অনুভৱটো কেনেকুৱা হয় আপোনালোকে নিজে গম পাইছে কিজানি। চ' ইয়াত দুইফালে যিহেতু পানী হয়, ইফালেও পানী হয় আৰু ইফালেও পানী হয়, সেইকাৰণে বাঁহৰ শাকখন বনাই দিছে। তলৈ আৰু উন্নত হ'ব আমি নিশ্চয় দেখা পাম। তেওঁলোকে চাওক, ইয়াতো নামটো দি দিছে তেওঁলোকে ৰিভাৰ ভিউ ৰাইজিং ষ্টাৰ ক্ৰিকেট একাডেমি। তো ৰংমহল নামটো লিখা আছে, আঠগাঁও নামটো লিখা আছে। তো তেওঁলোকক আঠগাঁৱৰ যিসকল ল'ৰাই এই কামটো কৰি আছে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। তো তেওঁলোকে এইখিনি সামান্যভাৱে এইটো এটা ঘৰ বনাইছে, জিৰণি কোঠা। তো এইবোৰ কাম চলি আছে। ফিল্ডখনো মই লৈ যাই দেখুৱাইছোঁ আপোনালোকক। চাওক, এয়া প্ৰেক্টিচ কৰিবৰ কাৰণে আজি অৱশ্যে যিহেতু গণতন্ত্ৰ দিৱস, তো ল'ৰা ছোৱালী অহা নাই, তেনেকৈ প্ৰশিক্ষকো অহা নাই। তো মই দেখুৱাই দিছোঁ ইয়াৰ ওচৰত, মই একদম ওচৰলৈ যাম ফিল্ডখনত। ইয়াৰ পৰিৱেশটো আপোনালোকে যদি আহে, পৰিৱেশটো খুব সুন্দৰ পৰিৱেশ পাব। তো মই ওচৰে পাঁজৰে মই দেখুৱাই দিছোঁ এখন ত্ৰিকেশ্বৰী পাহাৰ। তো আপোনালোকে দেখা পাইছে পৰিৱেশটো। আৰু ইয়াত যদি ভাবে যে মই পিকনিকো খাম, তো পিকনিক খাব পাৰে। তো সেনেকুৱা এটা মানে কি ঠাইৰো অভাৱ নাই মানে। তো এইফালে মই দৃশ্যটো দেখুৱাই দিছোঁ। চাওক, বেলিটো অকণমান তললৈ গৈ আছে আৰু এইবোৰ চাওক, ফিল্ডখন যিহেতু বনাইছে তেওঁলোকে এইবোৰ সামগ্ৰী ব্যৱহাৰ কৰিছে। তেওঁলোকে এইবোৰ সামগ্ৰী ঠেলি পিচখন যাতে ভাল হয়, তো তেওঁলোকে সেইটো ব্যৱস্থা কৰিছে। তো পিচ বনাইছে, ধুনীয়াকৈ বনাইছে। মই অকণমান আগুৱাই যাওঁ। তো মই যে আপোনালোকে নিজৰ ল'ৰা ছোৱালীক ক্ৰিকেট খেল প্ৰশিক্ষণ দিব বিচাৰে তেতিয়াহ'লে আমাৰ উত্তৰ গুৱাহাটী ৰংমহলৰ আপুনি কিবা ক'ব নেকি ফিল্ডখনৰ বিষয়ে? যিসকল ল'ৰাই বনাই আছে বা দুটাই লগ লৈ একত্ৰিত হয়, নিশ্চয় এটা ভাল এটা কি হ'ব বুলি ভাবোঁ। আৰু উত্তৰ গুৱাহাটীৰ মাজমজিয়াত এনেকুৱা এখন জেগা আছে য'ত তুমি ক'লা চৰাইৰ মাত শুনিব। সেইটো বেছি দীঘল নহয়। তো মই আপোনাৰ পৰা চমুকৈ জানি ল'লোঁ। তো সখী, মই দেখুৱালোঁ এই আমাৰ ইয়াতে বনাই থকা এই ফিল্ডখন। তো মোৰ কাৰণে নহয়, যিকেইজন ল'ৰাই আচলতে বনাই আছে এই ফিল্ডখন, তেওঁলোকৰ ভূমিকা আছে, তেওঁলোকৰ কাৰণে এটা লাইক কৰি দিওঁ। জয় অসম সখী, বাই বাই।